ঢেকেজুলিৰ ভেটেৰান ক্ৰিকেট এছ'চিয়েশ্যনৰ দ্বাৰা পৰিচালিত কমলেশ কুমাৰ সিনহা সোঁৱৰণী 40 ঊৰ্ধৰ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰিল। পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন বৰা আৰু সম্পাদক যাদৱ ভৰালীৰ তত্বাৱধানত অনুষ্ঠিত চূড়ান্ত তথা সামৰণি খেলখনৰ আধাৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰে আজি অনুষ্ঠিত হোৱা চূড়ান্ত তথা সামৰণি খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্টু কাকতি, যাদৱ শইকীয়া, বঞ্জিত ডেকা, ৰাতুল ডেকা, ৰোহিণী কেওট, প্ৰদীপ গুপ্তা, অজিত দত্ত, তাপস মুখাৰ্জী, কুকিল ভৰালী, জয়প্ৰকাশ গুপ্তা, স্বপ্ন বিশ্বাস, ৰাজীৱ দে, নাৰায়ণ বৰা, শ্ৰীলাল পাৰিক, পুতুল মহন্ত, তুলসী দাস, পলিমা চেতিয়া বড়োৰ লগতে বহুতো ক্ৰীড়াপ্ৰেমী ৰাইজ। কমলেশ সিনহাৰ সহধৰ্মিনী নতুন সিনহাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা চূড়ান্ত খেলখন পৰিচালনা কৰে কৃষ্ণ ৰাৱাট আৰু সৈকত আলীয়ে। উক্ত চূড়ান্ত খেলখন UKCA ক্ৰিকেট দল আৰু 11 চেলেঞ্জ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। উক্ত চূড়ান্ত খেলখনত UKCA ক্ৰিকেট দলে বিজয় খিতাপ দখল কৰে। ইপিনে চূড়ান্ত খেলখনত ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ৰুণুমণি দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লক্ষণীয় বিষয় এয়াই যে বিগত 6 মাৰ্চৰ পৰা 9 মাৰ্চলৈ উৰিষ্যাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত অংশগ্ৰহণ কৰি দুটাকৈ সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিল ৰুণুমণি দাসে। নিউজ ডেস্ক ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। এই খেলখন আমি পাতিছিলোঁ এই কাৰণে যে সকলো সৰু চামৰ ভিতৰতে হয়, জুনিয়ৰ চামৰ ভিতৰত যে এবভ 40 বছৰৰ ঊৰ্ধৰ যিখিনি খেলুৱৈ তেওঁলোকে তেনেকুৱা এটা প্লেটফৰ্ম পোৱা নাই। আমি সকলোৱে আলোচনা কৰিছিলোঁ। আলোচনা কৰি পেলাই আমি এটা সিদ্ধান্তত আহিছিলোঁ যে 40ৰ ঊৰ্ধৰ এখন আমি খেল পাতিম আৰু সকলো খেলুৱৈখিনিয়ে সুস্বাস্থ্যৰে থাকিব পাৰিব। এটা খেলুৱৈ সুলভ মনোবৃত্তিৰে সৰু চামক এটা ধুনীয়া নিদৰ্শন দিব। তাৰ বাবে মই খেলখন আমি সকলোৱে আলোচনা কৰি মই আৰম্ভ কৰিবলৈ ওলাইছিলোঁ। আজি এটা খুব সুন্দৰ পৰিৱেশত আপোনালোকে আছে, আপোনালোকে দেখিছেই সকলো সুন্দৰ পৰিৱেশ আহিছে। খুব ধুনীয়া বহাগৰ আগ সময়তে আজি ফাইনেলখন হৈছে। তাতে বিহু প্লাছ আপোনাৰ জ্যেষ্ঠসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু খেলৰ এটা খুব ধুনীয়া মেছেজ আমি ৰাইজৰ মাজলৈ দিবলৈ বিচাৰিছোঁ যে এই খেলখনৰ দ্বাৰা উঠি অহা প্ৰজন্মই নতুনকৈ উৎসাহিত হওক আৰু এই খেলখন যে এখন খেলৰ দ্বাৰা মানুহৰ বন্ধুত্ব বাঢ়ে, খেলৰ দ্বাৰা মানুহৰ জ্ঞান বাঢ়ে, খেলৰ দ্বাৰা মানুহৰ সকলো শিক্ষাৰ পিনৰ পৰা আদি কৰি সকলো পিনে জ্ঞান হয়। সেই বস্তুটোৰ কাৰণে আমি এটা আপ্ৰাণ চেষ্টা কৰিছিলোঁ আৰু আমি এই আপ্ৰাণ চেষ্টাত আজি আমি কৃতকাৰ্য হৈছোঁ বুলি মই ভাবোঁ। হয়, ইতিমধ্যে গম পাইছে আমাৰ ঢেকিয়াজুলিৰ বাবে এটা গৌৰৱৰ কথা। ইতিমধ্যে আজি কেইদিনমান পূৰ্বে আমাৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অল আছাম মাষ্টাৰ গেম প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে আৰু ৰুণুমণি দাস সেইটো প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলে। তাতো তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু ইতিমধ্যে আজি যোৱা মাৰ্চৰ 9 তাৰিখে উৰিষ্যাত যি ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছ অনুষ্ঠিত হৈছিলে তাত 2টা গ'ল্ড মেডেল তেওঁ কঢ়িয়াবলৈ সক্ষম হৈছে। লগতে লং জাম্পত এটা ব্ৰঞ্জ পদক পাইছে। এই সুযোগতে আমি আজি ক্ৰীড়া সন্থাই এখন চূড়ান্ত খেলৰ অনুষ্ঠিত কৰিছিলোঁ ভেটাৰানৰ আৰু এই সুযোগতে আমি তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা তথা অভিনন্দন পত্ৰ আমি দিবলৈ পাই আমি যথেষ্ট আনন্দিত আৰু আশা ৰাখিছোঁ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো তেওঁ এই ধৰণৰ সফলতা বা এই ধৰণৰ ধাৰাবাহিকতা তেওঁ অক্ষুণ্ণ ৰাখিব আৰু আগলৈ আৰু সুনাম কঢ়িয়াই আনিব পাৰিব যাতে আমাৰ অঞ্চলৰ বাবে, এইটো আমি আশা কৰিছোঁ। ধন্যবাদ। যি আমাৰ ভেটাৰান ক্ৰিকেট লীগখন আৰম্ভ হৈছিলে যিজন ব্যক্তিৰ নামত কমলেশ কুমাৰ সিনহা ডাঙৰীয়া, তেখেতৰ যি স্বৰ্গগামী আত্মা, তেখেতলৈ ইয়াৰ পৰা মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত য'তে আছে সুখত থাকক। লগতে তেখেতৰ পৰিয়ালবৰ্গকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক এই লীগখন অনুষ্ঠিত কৰাত যথেষ্টখিনি আৰ্থিক দিশৰ পৰা তেওঁলোকে গোটেইখিনি দিশত আমাক যেনেধৰণে সহায় সহযোগ কৰি উৎসাহিত কৰিলে। মই এই আজি এই লীগখনৰ যি উদযাপন কমিটি তাৰ মই এজন সম্পাদক আৰু তদুপৰি আজি বিজেতা দলৰ মই এগৰাকী সদস্য। গতিকে আমি খেলখন খুব সুন্দৰভাৱে হৈ গ'ল। আমি সিদ্ধান্ত লৈছিলোঁ আমাৰ যিখন ডিষ্ট্ৰিক্ট খেল ইয়াত হৈছিলে
ডিষ্ট্ৰিক্ট খেলখন চলি থকা সময়তে আমি খুব মানে সিদ্ধান্ত এটা লৈছিলোঁ যে খুব কম সময়ৰ ভিতৰত যিহেতু বতৰ এতিয়া বহাগ আহি গ'ল বাৰিষা গতিকে খুব কম সময়ৰ ভিতৰত যাতে আমি এই লীগখন আৰম্ভ কৰিব পাৰোঁ এই বছৰ তাৰ বাবে প্ৰস্তুতি চলাইছিলোঁ কিন্তু খুব সুকলমে হৈ গ'ল তাৰ বাবে মানে সকলোৰে সহযোগিতা উল্লেখনীয় বিশেষকৈ আমাৰ ক্ৰীড়া সন্থাৰ সম্পাদক ৰন্দীপ চৰকাৰ ডাঙৰীয়া তেখেতেও বছৰখিনি আমাক সহায় সহযোগ কৰিলে আৰু আজি 5টা দল আমি যোগদান কৰিলোঁ ইয়াত যোগদান কৰি UKC আৰু আমাৰ 11 চেলেঞ্জাৰে চূড়ান্ত খেলত উপনীত হৈ এখন খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিলে। आज बहुत अच्छा लगा ये क्रिकेट प्रतियोगिता जो हुआ है बहुत ही अच्छा लगा और 5 दल मिलके जो उस दिन से खेले हैं ये मैच को बहुत अच्छा ही खेले हैं और जो सीनियर सबका मैच हुआ उन लोगों को बीच में एक बहुत आनंद का माहौल देखे बहुत इंजॉयमेंट था उन लोगों के बीच में खेलने के लिए। तो आगे आने वाला साल हम लोग और अच्छा से करने का सोच रहे हैं। इस बार भी बहुत अच्छा हुआ और यहाँ के जो DSC फील्ड के जितने कमेटी मेंबर हैं जो प्रेसिडेंट सेक्रेटरी जो भी हैं सब कोई सदस्य सब कोई मिलके बहुत सहयोग किए इस मैच को आज का मैच जो हुआ उसको सफल बनाने के लिए। तो सबको धन्यवाद मेरे तरफ से और बहुत बहुत शुभकामनाएं। और एक बात बोलना चाहेंगे जो ये जो लीग है हम लोग मतलब एक बहुत भावनात्मक लगाव है क्योंकि मेरे हस्बैंड का जो काम था वो अकाउंट्स का तो वो बैठ के बहुत देर करते थे 2-3 घंटा तक एक साथ। तो जब वो बीमार हुए बहुत हेल्दी आदमी 6 महीना मतलब अचानक से उनका बीमार हुआ उस टाइम डॉक्टर जब उनको चेकअप करने के बाद बोला जे आप इतना देर अगर बैठ के काम नहीं किए होते तो आपका सेल इनबैलेंस नहीं होता आप अगर फिजिकल कुछ करते तो उस दिन हम लोग खेला के प्रति एक संकल्प लिए थे जो भी सीनियर हो जूनियर हो बच्चा हो जवान हो जो भी खेलने के लिए हम लोग को बोलेगा हम लोग हर तरफ से हेल्प करेंगे। और आज शायद हम तो ज़्यादा नहीं बोल सकते हैं कमेटी के लोग बोलेंगे जो मैं मेरा लड़का और मेरी एक लड़की भी है जो गुवाहाटी में प्रोफेसर है मतलब हम लोग सब कोई खेला के प्रति मेरा एक छोटा सा नाती है उसको 5 साल होने के साथ साथ हम लोग इधर दे दिए जो अभी से ही वो खेला में रहे पढ़ाई लिखाई के साथ खेला भी करे। तो सबको फिजिकल फिटनेस पर ध्यान देना चाहिए और इसी के साथ सबको धन्यवाद। খুবেই ভাল জয়ী হৈছোঁ যেতিয়া মনোভাৱ খুবেই ভাল হ'ব আৰু যিটো দল ৰানাৰ্ছ আপ হৈছে তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ। খেলত হাৰা জিতা থাকে জ্যেষ্ঠসকলৰ লগত খেলিবলৈ পাইছোঁ আমিয়ে চাগে সকলোতকৈ সৰু টীম আছিলোঁ বয়সৰ হিচাপত আমাতকৈ যথেষ্ট জ্যেষ্ঠসকলে খেলিছে এটা খুব সুন্দৰ পৰিৱেশ আশা কৰিছোঁ এই খেলখন অহাবাৰলৈ আৰু উন্নত মানলৈ যাব আৰু আমাৰ জৰিয়তেই যোনখিনি আমাৰ জুনিয়ৰ আছে তেওঁলোকলৈ এটা সুন্দৰ মেছেজ যাব তাৰে আশা কৰিছোঁ। আৰু আজি তাই অসমৰ কাৰণে যিখিনি গৌৰৱ কঢ়িয়াই আনিছে তাক লৈ মই নিৰ্ধাৰিত আৰু হেপী ৰঙালী বিহু আগতীয়াকৈ জয় অসম। এই অভিনন্দন সম্বৰ্ধনা অনুষ্ঠানটোৰ কাৰণে মাতাৰ কাৰণে মই বহুতেই সুখী এইখিনি সন্মান মই ক'তো পোৱা নাই আজিয়ে প্ৰথম এইখিনি সুবিধা পাইছোঁ মই মোৰ ক্ৰীড়াক লৈ পেলাই তাক লৈ বহুতেই সুখী মই প্ৰথম মই ষ্টেট লেভেলত ঢেকীয়াজুলি এইখন সেই ফিল্ডতে খেলি জিকি গৈছিলোঁ তাৰপিছত মই উৰিষ্যাত নেশ্যনেলৰ কাৰণে চিলেক্ট হ'লোঁ তাতো গৈ অসমৰ হৈ মই গৌৰৱ কঢ়িয়াই আনিছোঁ গ'ল্ডৰ ব্ৰঞ্জৰ গোটেইখিনি পদক লৈ আহিছোঁ ভৱিষ্যতে যাতে মই এনেকৈ খেলি মোৰ জীৱনত উপকৃত হয় লগতে অসমবাসীৰ নাম অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ তাৰ বাবে মই সকলো ৰাইজৰ পৰা সহায় সহযোগ আৰু সমৰ্থনা বিচাৰি আহিছোঁ এইখিনিয়ে মোৰ মন্তব্য খেলক লৈ।